নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৭ মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি এই ভিডিঅ'টোত ক্লিক কৰিছোঁ, এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, আকৌ বিজেপি চৰকাৰ হ'লে নিযুত মইনা নিযুত বাবু আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। কেজিৰ পৰা পিজিলৈ সকলো ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘোষণা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অসমত যদি আকৌ বিজেপি চৰকাৰ আহে তেন্তে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ টকা বৃদ্ধি হ'ব। লগতে কেজিৰ পৰা আৰম্ভ কৰি পিজিলৈ পঢ়া ছাত্ৰসকলৰ পঢ়া শুনাৰ দায়িত্ব ল'ব চৰকাৰে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে আৰম্ভ কৰা বাবু আঁচনিলৈ। আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে বাবু আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো বাবু আঁচনিৰ টকা ইতিমধ্যে শিক্ষাৰ্থীসকলে পোৱা আৰম্ভ কৰিছে। ইয়াতে লিখা আছে বাবু আঁচনি। এই আঁচনিৰ অধীনত স্নাতকোত্তৰ পঢ়ি থকা ল'ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২০০০কৈ টকা প্ৰদান। ইয়াৰ লগতে আৰু কোৱা হৈছে স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১০০০ টকাকৈ প্ৰদান। এইখন আঁচনিৰ জৰিয়তে ল'ৰাসকলক চৰকাৰে ১০০০ টকাৰ পৰা আৰম্ভ কৰি ২০০০কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। বাবু আঁচনিৰ জৰিয়তে ল'ৰাসকলে প্ৰতি মাহত ১০০০ টকাৰ পৰা আৰম্ভ কৰি ২০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ৯০০০কৈ টকা ইতিমধ্যে লাভ কৰিলে সেই সকলো মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ৯০০০কৈ টকা লাভ কৰিছে সেই সকলো মহিলাই প্ৰতি মাহতে লাভ কৰিব অৰুণোদয় আঁচনিৰ ১২৫০কৈ টকা। তো যিসকল মহিলাই অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে সেই সকলো মহিলাই অতি শীঘ্ৰে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে তেন্তে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড নিশ্চিতভাৱে লিংক কৰিব লাগিব। লগতে কেইদিনমান আগত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন খবৰ প্ৰদান কৰিছিল। ইয়াতে লিখা আছে পুনৰ বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী আকৌ বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছত মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা ১২৫০ৰ পৰিৱৰ্তে বেছিকৈ লাভ কৰিব। লগতে যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই সেই সকলো মহিলাও নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ফালৰ পৰা আয়োজন কৰা এক বিশেষ ৰীল প্ৰতিযোগিতালৈ। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকৈ এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে ৰীলৰ বিষয়বস্তু বিকাশিত অসম অগ্ৰগামী অসম সময়সীমা বৃদ্ধি। তো ৰীল প্ৰতিযোগিতাৰ সময়সীমা হ'ল ৫ এপ্ৰিল ২০২৬। তো যিসকলে ৰীল বনাই ভাল পায় সেই সকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আয়োজন কৰিছে এক বিশেষ ৰীল প্ৰতিযোগিতা। তো নিজৰ ফেচবুক বা ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰিব লাগিব ৰীল ভিডিঅ'। আপলোড কৰাৰ পিছত 9395079898 এইটো নম্বৰত ডকুমেণ্ট ফৰ্মেট সহ পঠাব লাগিব। তো এইখন প্ৰতিযোগিতাত যিসকলে অংশগ্ৰহণ কৰিব প্ৰথম পুৰস্কাৰ হিচাপে ২ লাখ টকাকৈ লাভ কৰিব, দ্বিতীয় পুৰস্কাৰ হিচাপে ১ লাখ টকা, তৃতীয় পুৰস্কাৰ হিচাপে ৫০,০০০ টকা আৰু চতুৰ্থ পুৰস্কাৰ হিচাপে ৫,০০০কৈ টকা লাভ কৰিব। তো ধন্যবাদ।